फ्रेंड्स আকৌ এটা নতুন ভিডিও লৈ আপোনালোকৰ ওচৰত স্বাগতম। আজি আমি হাঁহৰ মাংস বনাম। ইয়া হল হাঁহ আনিছো, কালি আনিছো হাঁহটো, আজি বনাম এটো হাঁহৰ মাংস। আজি দুপৰীয়া সাজ হাঁহৰ মাংসৰে বনাম। হাঁহটো আমি বাছিলো, এতিয়া নুমবিলাক আছে যে নুমবিলাক আমি জুইত পুৰি দিম। পুৰি পেলাই পাছত ভালকে ধুই পেলাই বনাই লম। মাংসখিনি আমি বনাই ৰেডি কৰিলোঁ আৰু আজিও আহিল ফাৰিছাৰ পাৰ্চেল এটা। চাই আহোঁ কি আহিলে। মোৰ এটা পাৰ্চেল আহিলে, মই এইটো পাৰ্চেল আনবক্সিং কৰি আছো। মোৰ পাৰ্চেলটো হ'ল লিখিব পৰা টেবলেট। এইটো মই লিখি আছো, সুইচটো হ'ল এইটো বন্ধ কৰা আৰু খোলা, এইটো খোলে আৰু বন্ধ কৰে। এইটো মাত্ৰি আঁকি আছো গছ। ইয়াত আঁকিলো, চুইচটো টিপিলে আকৌ মুচিব পাৰি। এইটোৱে আছিলে ফাৰিছাৰ পাৰ্চেলটো। তাই বহুত আনন্দ পাইছে পাৰ্চেলটো পাই পেলাই। তাই বহুত দিনৰ পৰা কৈ আছিলে তাই এটা এনেকুৱা টেবলেট স্লেট লাগে, তাই লিখিব লাগে। আৰু এইফালে হাঁহৰ মাংসটো মই বহাই থৈ আহিছিলোঁ। এতিয়া হাঁহৰ মাংসটো হৈ আছিলে। আৰু ইফালে মোৰ ডাঙৰ মইনাই সৰু মইনাজনীক লৈ বহি আছে। সিহঁতে বহি আছে কেতিয়া হ'ব হাঁহৰ মাংস হ'লে সিহঁতে ভাত খাব। আমাৰ সৰু মইনাটো শুই আছে নাই? মোৰ বা এইটো হ'ল মই, এইটো আৰু মোৰ সৰু ভণ্টি। এইফালে মাংস প্ৰায় হৈয়ে গ'ল। মাংসটো মই কুকাৰত বহাইছিলোঁ। কুকাৰত বহাই পেলাই মই হুইচেল দি পেলাই পাছত আকৌ নমাই দিছোঁ। নমাই পেলাই মই কেৰাহীত আকৌ ভাজি লৈছোঁ মাংসটো। এয়া মই মাংসটো নমাই কেৰাহীত লৈ ল'লোঁ, কেৰাহীত ভাজি আমাৰ হাঁহৰ মাংস ৰেডি হৈ গ'ল। এতিয়া আমি চবেই একেলগে বহি ভাত খাই আছোঁ। আল্লাহ হাফিজ।